কৰিমগঞ্জত শক্তিশালী ৰূপত বিৰোধী মিত্ৰচুত অখিল ৰকিবুলে সলাই দিলে নিৰ্বাচনী পৰিৱেশ হাফিজ ৰছিদৰ হৈ 2 বিধায়কৰ মাৰথান প্ৰচাৰ বিজেপি এআইডিএফক বৰ্জনৰ আহ্বান হঠাৎ সলনি হল কৰিমগঞ্জৰ নিৰ্বাচনী পৰিৱেশ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ সমৰ্থনত ওলাই আহিল কৰিমগঞ্জৰ জনতা উল্লেখ্য যে দুদিন আগলৈকে সমষ্টিটোত বিভক্ত হৈ আছিল কংগ্ৰেছ কৰ্মীসকল ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শাসকীয় মিত্ৰ দলে তীব্ৰতৰ কৰি তুলিছিল নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ একাংশ কৰ্মীৰ খোৱা কামৰাৰ বাবে স্থবিৰ হৈ পৰিছিল হাফিজ ৰছিদৰ নিৰ্বাচনী প্ৰচাৰ কিন্তু হঠাতে সলনি হল সমষ্টিটোৰ পৰিৱেশ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত একগোট হল কংগ্ৰেছ কৰ্মীসকল অখিল গগৈৰ আহ্বানত ওলাই আহিল কৰিমগঞ্জৰ সৰ্বসাধাৰণ জনতাও বিজেপি চৰকাৰে বিগত সময়ছোৱাত কৰিমগঞ্জবাসীক দি অহা কোনো এটা প্ৰতিশ্ৰুতিয়ে পালন নকৰিলে বুলি উনুকিয়াই দি বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী সভাত স্মৰণ কৰে এসময়ৰ সাংসদ মইনুল হক চৌধুৰী মইনুল হক চৌধুৰীৰ অৱদানৰ কথা উল্লেখ কৰি বিধায়ক গগৈয়ে কৰিমগঞ্জৰ জনতাক দ্বিতীয়জন মইনুল হক চৌধুৰীৰ ৰূপত হাফিজ ৰছিদ আহমেদ চৌধুৰীক পাব বুলি মন্তব্য কৰে মইনুল হক চৌধুৰী আছিলে বৰাক উপত্যকাই জন্ম দিয়া এতিয়ালৈকে জন্ম দিয়া আটাইতকৈ ডাঙৰ সাংসদ হয় নহয় বাৰু মইনুল হক চৌধুৰীৰ কাৰণে ইয়ালৈকে কাগজ কল আহিছিল ইয়ালৈ মেডিকেল কলেজ আহিছিলে ইয়ালৈ ইঞ্জিনিয়াৰিং কলেজ আহিছিলে ইয়ালৈ চুগাৰ মিল আহিছিলে হয় নহয় বাৰু তাৰ পাছত বিজেপিয়ে ইয়াৰ কিবা দিলে নেকি মইনুল হক চৌধুৰীয়ে অনা বস্তুবিলাক বন্ধ কৰি দিয়াৰ বাহিৰে নতুনকে কিবা দিলে নেকি বৰাক উপত্যকাত দিয়া নাই কি পালে এতিয়ালৈকে বিজেপিৰ দিনত মই হিন্দু মুছলমান সকলোকে কৈছো মই ইয়াত থকা বঙালী ভদ্ৰলোকসকল হিন্দু বঙালী ভদ্ৰলোকসকল আৰু মুছলমানসকল মই সকলোকে কৈছো বিজেপিয়ে যে বিৰাট ৰঙীন সপোন দেখুৱাইছিলে বৰাকক লৈ পালে নেকি কিবা নাই 1947 চনৰ পাছত আপোনালোকে এজনে এমপি জিকাইছিলে ভাল এমপি তেওঁৰ নাম মইনুল হক চৌধুৰী তেখেতে বৰাকক গোটেই ভাৰতত জিকাই তুলিছিলে তাৰ পাছত আকৌ এজন মানুহক আমি পাইছো তেখেতৰ নাম হাফিজ ৰছিদ আহমেদ চৌধুৰী আনহাতে একেখন সভাতে উপস্থিত থাকি বিধায়ক ৰকিবুল হুছেইনেও বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে বিধায়ক ৰকিবুল হুছেইনে কয় যে জিন্দাবাদ ধ্বনি দিলেই নহব ভোটদানৰ সময়ত আঙুলিটো যাতে সঠিক ব্যৱহাৰ হয় তাৰ প্ৰতি সচেতন হ'ব লাগিব ভোটদানৰ সময়ত ভুল কৰিলে পিছত পস্তাব লাগিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে এই আঙুলিটোৰে যে আমি ভোট দিম এই ভোটটো কোনো আনন্দ আৰু উৎসৱ নহয় জিন্দাবাদ ফূৰ্তি নহয় এই ভোটটো আমাৰ জীৱন এই ভোটটোৰে আমি ভালকৈ ভোট নিদিয়াৰ কাৰণে আজি বহু ক্ষেত্ৰত আমি পস্তাবলগীয়া হৈছে সেইকাৰণে মই অনুৰোধ কৰিছো যে এইবাৰ 26 তাৰিখে আপোনালোকে ভোট দিওঁতে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো চিন্তা চৰ্চা কৰি ভোট দিব 26 তাৰিখে যদি আমাৰ ভুল হৈ যায় 27 তাৰিখে ইয়ানপচি কৰিলে একো লাভ নহ'ব উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হৈও ৰকিবুল হুছেইনে নিজৰ প্ৰচাৰ আধাতে এৰি কৰিমগঞ্জত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ চলায় বিৰোধী দলৰ উপ দলপতিগৰাকীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে কৰিমগঞ্জৰ কংগ্ৰেছ কৰ্মীসকল লক্ষণ যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিধায়ক ৰকিবুল হুছেইনে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত বদৰপুৰ ৰাজাৰটিলা ফকিৰা বজাৰ আদি বিভিন্ন স্থানত কেইবাখনো সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলে কৰিমগঞ্জৰ পৰা মইনুল হকৰ ৰিপৰ্ট এনভি লাইভ